Okay. তোমালোকৰ থাৰ্ড চেপ্টাৰটো হ'ল ইনচুলেটিং মেটেৰিয়েলছ। ইনচুলেটাৰ্ছ তোমালোকে এক্সাম্পল জানাই চাগে, ৰাবাৰ, উড, পেপাৰ, এইবোৰ চব ইনচুলেটাৰ বা ইনচুলেটিং মেটেৰিয়েলছ হয়। ইয়াৰে চিলেবাছখিনি এবাৰ দি দিছোঁ ইণ্ট্ৰডাকশ্যন। প্ৰথমতেতো হোৱাট ইজ ইনচুলেটাৰ সেইটো জানিব লাগিব। দেন ক্লাছিফিকেশ্যন। ক্লাছিফিকেশ্যন ইয়াতে মানে আমি দুটা পাৰ্টিকুলাৰ কেটেগৰীত ভাগ কৰোঁ। এটা হ'ল তোমালোকৰ ক্লাছিফিকেশ্যন বেছড অন ফিজিকেল ষ্টেট, আৰু আনটো হ'ল তোমালোকৰ থাৰ্মেল বেচিছ। অ'কে, দেন ইয়াৰে আমি প্ৰপাৰ্টিজখিনি জানিব লাগিব, অবভিয়াছলি প্ৰপাৰ্টিজ অফ ইনচুলেটাৰ্ছ। দেন ইয়াৰে এপ্লিকেশ্যনছ, যিটো আমি সচৰাচৰ দেখিয়ে থাকোঁ ন, ইনচুলেটৰ এপ্লিকেশ্যনছবোৰ। দেন এটা ইম্পৰ্টেণ্ট টপিক এটা আছে, সেইটো প্ৰায় আহে বাৰু, সেইটো হ'ল তোমালোকৰ হাইগ্ৰস্কপিচিটি বুলি এটা টাৰ্ম আছে, জানিম বাৰু কি হয়। তাৰপিছত ইফেক্ট অফ মইশ্চাৰ অন ইনচুলেটিং মেটেৰিয়েলছ। দেন ইম্প্ৰেগনেশ্যন বুলি এটা টাৰ্ম আছে। এইকেইটা নতুনকৈ পাবা, বাকীখিনি বাৰু কিছুমান আমি থিয়ৰীয়ে হয়, কিছুমান ফেক্টৰ্ছ কিছুমান আছে যিয়ে ইনচুলেটিং মেটেৰিয়েলক মানে এফেক্ট কৰে, তো আমি সেইবোৰ ডিছকাছ কৰিম। তো প্ৰথমতে চাই লওঁ হোৱাট ইজ ইনচুলেটাৰ। ইনচুলেটাৰ তোমালোকে আমি সদায় তিনিটা বস্তুৱে পাওঁ ন, আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত যিবিলাক মেটেৰিয়েল আছে সদায় তিনিটা ভাগতে আমি ভাগ কৰোঁ। এটা হ'ল কি কণ্ডাক্টৰ, ছেমি কণ্ডাক্টৰ আৰু ইনচুলেটাৰ। তো গতিকে ইনচুলেটিং মেটেৰিয়েলছ আৰ অলছ' টাৰ্মড এজ ইনচুলেটাৰ্ছ অৰ ডাই ইলেক্ট্ৰিক্স। ঠিক আছে, যদি ক'ৰবাত তুমি পোৱা ডাই ইলেক্ট্ৰিক শব্দটো, ডাই ইলেক্ট্ৰিক এই বস্তুটো ৰিপ্ৰেজেণ্ট কৰে ইনচুলেটাৰ। অ'কে, ডাই ইলেক্ট্ৰিক আৰু ইনচুলেটাৰ বেলেগ বেলেগ নহয়, ছেম। ইনচুলেটাৰো ক'ব পাৰা, ডাই ইলেক্ট্ৰিকো ক'ব পাৰা। দে আৰ নন মেটালিক মেটেৰিয়েলছ। অবভিয়াছলি নন মেটালিক হ'ব লাগিব, বিকজ ইট হেজ নট মানে ইট শুড নট বি দ্য কণ্ডাক্টাৰ্ছ ন, চব মেটেৰিয়েলটো আমাৰ কণ্ডাক্টৰ হয়, সেইকাৰণে দে আৰ নন মেটালিক মেটেৰিয়েলছ অফ হাই স্পেচিফিক ৰেজিষ্টেঞ্চ। দেন দে আৰ used to prevent the leakage of current from one conductor to another or to earth. Then insulating materials are available in a large variety. Example, plastic, insulating oil, air, mica, asbestos, glass, paper, wood, etc. চাৰিওফালে তোমালোকে ইনচুলেটিং মেটেৰিয়েলবিলাক জানাই। প্লাষ্টিক আমি যিবিলাক ডে টু ডে ৱায়াৰিঙৰ কাৰণে যিবিলাক ৱায়াৰ্ছ ইউজ কৰোঁ, তো তাৰ বাহিৰত আমাৰ কি থাকে, প্লাষ্টিকৰ হেৰি থাকে, PCB আমাৰ যিবিলাক আমাৰ PVC ইনচুলেটাৰ্ছ থাকে বাহিৰত, চ' ডেট কাৰেণ্টটো লিক নহয় বা এটা কণ্ডাক্টৰৰ পৰা আন এটা কণ্ডাক্টৰলৈ যাতে সি মুভ কৰিব নোৱাৰে। কাৰণ ভিতৰতো আমাৰ চব কণ্ডাক্টাৰ্ছ হয়, কপাৰ ৱায়াৰ্ছ থাকে বা এলুমিনিয়াম থাকে বা তেনেকুৱা চিলভাৰ থাকে। তো গতিকে সেইবিলাকৰ বাহিৰত আমি ইনচুলেটাৰেদি চিল কৰি দিওঁ, চ' ডেট ইট কেনট পাছ ফ্ৰম ওৱান কণ্ডাক্টৰ টু এনাডাৰ অৰ চ' ডেট দ্য কাৰেণ্ট কেনট লিক ন। তো গতিকে অলমষ্ট চব ইনচুলেটিং মেটেৰিয়েলৰ নিগেটিভ টেম্পাৰেচাৰ কোএফিচিয়েণ্ট থাকে, কোএফিচিয়েণ্ট অফ ৰেজিষ্টেঞ্চ। যদি মানে ৰেজিষ্টিভিটি তুমি কমাই দিয়া, তেতিয়াহ'লে মানে টেম্পাৰেচাৰৰ লগত তাৰ ৰেজিষ্টেঞ্চটো ইনভাৰ্চলি প্ৰপৰ্চনেল। যদি আউটাৰ এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰটো যদি বেছি থাকে, তেতিয়াহ'লে তাৰ ৰেজিষ্টেঞ্চ অট'মেটিকেলি কমি যাব। তো এনেকুৱা। তো এতিয়া ইনচুলেটিং যিবিলাক ৰেজিষ্টেঞ্চ, আমাৰ ইনচুলেটিং যিটো ৰেজিষ্টেঞ্চ হয়, সেইটো আমাৰ কিছুমান ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। তো সেইবিলাক ফেক্টৰ্ছ হ'ল তোমালোকৰ প্ৰথমতেতো টেম্পাৰেচাৰ, অবভিয়াছলি মই ক'লোৱে টেম্পাৰেচাৰ কি হয়, এইটো ইনভাৰ্চলি প্ৰপৰ্চনেল। ইফ টেম্পাৰেচাৰ ৰাইজেছ দেন ৰেজিষ্টেঞ্চ ডিক্ৰিজেছ ন, এইটো ইনভাৰ্চলি প্ৰপৰ্চনেল হয় টেম্পাৰেচাৰ। দেন তোমালোকৰ ছেকেণ্ড ফেক্টৰ হ'ল মইশ্চাৰ, দেন এপ্লাইড ভল্টেজ, দেন এইজ মানে বয়স আৰু এটা মেটেৰিয়েলৰ, তো তেনেকুৱা।
তো কিছুমান আমাৰ ইম্পৰ্টেণ্ট এপ্লিকেশ্যনছ থাকে আমি ক'লোঁ যে আমি ইয়াতে এপ্লিকেশ্যনছ কিছুমান আমি ডিছকাছ কৰিব লাগিব ন যিহেতু চিলেবাছত আছে তো গতিকে আমাৰ ইনচুলেটিং মেটেৰিয়েলৰ এপ্লিকেশ্যন তুমি নিশ্চয় জানা যেহেতু আমি সদায় দেখি থাকোঁ কিমান মানে চিৰিয়াছ হয় তাৰ এপ্লিকেশ্যনছবোৰ তো ইলেক্ট্ৰিক ৱায়াৰিং ইন হাউচেছ ইজ মেড আপ অফ কণ্ডাক্টাৰ্ছ মেড অফ কপাৰ অৰ এলুমিনিয়াম এণ্ড ইনচুলেটেড উইথ আ কাভাৰিং অফ প্লাষ্টিক ৰাবাৰ অৰ ছাম কাইণ্ড অফ ভাৰ্নিছড কটন তো গতিকে কিছুমান আমি তেনেকুৱা ইলেক্ট্ৰিক ৱায়াৰিঙৰ কাৰণে আমি যিবিলাক মানে কণ্ডাক্টৰবিলাকক আমি যিটো কাভাৰ দিওঁ প্লাষ্টিকৰ তো তেনেকুৱা নিজৰ সন্মুখত চালেই গম পাবা দেন অভাৰহেড কণ্ডাক্টাৰ যিবিলাক আমাৰ ষ্ট্ৰীটত থাকে ডিষ্ট্ৰিবিউশ্যন যেতিয়া কৰোঁ ন আমি ইলেক্ট্ৰিচিটি তো অভাৰহেড কণ্ডাক্টাৰ্ছ ইন দ্য ষ্ট্ৰীট ফৰ ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰিচিটি কম্প্ৰাইজ এলুমিনিয়াম অৰ ষ্টিল কোৰ্ড এলুমিনিয়াম কণ্ডাক্টাৰ্ছ এণ্ড এয়াৰ বিটুইন কণ্ডাক্টাৰ্ছ আৰ ইনচুলেটেড তো যিবিলাক আমাৰ অভাৰহেড ৱায়াৰ্ছ যায় ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে তো তাহাঁতৰ মাজত যিবিলাক গেপ থাকে তাত আমি ইনচুলেটৰ হিচাপে এয়াৰ ইউজ কৰোঁ এয়াৰ ইজ অলছ' এ কাইণ্ড অফ ইনচুলেটৰ দেন ইলেক্ট্ৰিক আইৰণ কম্প্ৰাইজেছ হাই ৰেজিষ্টেঞ্চ কণ্ডাক্টিং ৱায়াৰ ফৰ হিট জেনেৰেশ্যন এণ্ড মাইকা অৰ এছবেষ্টছ ইনচুলেশ্যন টু প্ৰিভেণ্ট দ্য ফ্ল' অফ ইলেক্ট্ৰিক কাৰেণ্ট ইন দ্য আউটাৰ বডি অফ দ্য আইৰণ যিবিলাক আমি ইলেক্ট্ৰিক আইৰণ ইউজ কৰোঁ তো ইলেক্ট্ৰিক আইৰণৰ কণ্ডাক্টিং ৱায়াৰ্ছৰ বাহিৰত আমি তুমি চাব পাৰা ঘৰৰ যিটো তোমালোকৰ ইষ্ট্ৰি আছে তাত যিডাল আমাৰ কানেক্টৰ থাকে ন হেৰিৰ লগত প্লাগৰ লগত যিটো কানেক্টৰ হয় তো তাত আমি কি কৰোঁ মাইকা বা কটন বা এছবেষ্টছ এইবিলাক আমি ইনচুলেটৰ হিচাপে ইউজ কৰোঁ দেন ফেনত থাকে ছিংগল ফেজ মটৰত যিবিলাক কপাৰ ৱাইণ্ডিং থাকে তো ষ্টেটাৰত বা তেনেকুৱা কটন কিছুমান আমি তাত ইনচুলেটৰ হিচাপে ইউজ কৰোঁ তো এইবিলাক ভেৰিয়াছ এপ্লিকেশ্যনছ ঠিক আছে দেন লেটছ মুভ টু দ্য প্ৰপাৰ্টিজ অফ ইনচুলেটিং মেটেৰিয়েলছ তো প্ৰপাৰ্টিজ কিছুমান ইয়াতে বেচিকেলি আমি 5টা প্ৰপাৰ্টি পাওঁ ইনচুলেটৰৰ কাৰণে এটা হ'ল ইলেক্ট্ৰিকেল প্ৰপাৰ্টি দেন ভিজুৱেল দেন মেকানিকেল দেন থাৰ্মেল এণ্ড লাষ্টলি কেমিকেল বেছি ডিটেইলছততো যাব নালাগে কাৰণ বহুত আছে ইয়াৰ ভিতৰত তো মানে থুলমূলকৈ কৈ দিছোঁ বাৰু ইমানখিনি তোমালোকৰ দৰকাৰো নহয় ঠিক আছে কিন্তু মানে যদি কিবাৰ লগত ৰিয়েক্ট কৰে নেকি বা ইলেক্ট্ৰিকেল পেৰামিটাৰ্ছৰ লগত কিবাকৈ ভেৰি কৰে নেকি বা ইলেক্ট্ৰিকেল পেৰামিটাৰ যদি আমি কম বেছি কৰোঁ তেতিয়াহ'লে কিবা প্ৰব্লেম হয় নেকি ইনচুলেটৰ বা তেনেকুৱা ভিজুৱেল মেকানিকেল ষ্ট্ৰেংথ বা থাৰ্মেল প্ৰপাৰ্টি বা কেমিকেল ইমবেলেঞ্চিং বা কেমিকেল ধৰা মানে কিছুমান ৰিয়েকশ্যনৰ কাৰণে কিবা মানে ইনচুলেটৰৰ প্ৰব্লেম হয় নেকি তো তেনেকুৱা আৰু তো ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজৰ আণ্ডাৰত তোমালোকৰ কিছুমান ফেক্টৰ্ছ আমি জানিব লাগিব যে কিহৰ কাৰণে ই ভেৰি কৰে ঠিক আছে লেটছ ফাৰ্ষ্ট ষ্টাৰ্ট উইথ দ্য ইলেক্ট্ৰিকেল প্ৰপাৰ্টি তো তাৰ ভিতৰত কিছুমান চাব পইণ্টছ আছে যিবিলাক আমি হয়তো মাইণ্ড কৰিব লাগে এটা হ'ল ইনচুলেশ্যন ৰেজিষ্টেঞ্চ কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে মই এইটো কৈ আছোঁ ইনচুলেশ্যন ৰেজিষ্টেঞ্চ দেন নাম্বাৰ 2 তোমালোকৰ হেৰিৰ ওপৰত ডিপেণ্ড কৰে টেম্পাৰেচাৰ মইশ্চাৰ এইবিলাক চব ইনচুলেশ্যন ৰেজিষ্টেঞ্চৰ আণ্ডাৰতে আহে দেন নাম্বাৰ 2 হ'ল তোমালোকৰ ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ দেন তো এই বেচিকেলি তোমালোকৰ এই দুটা প্ৰপাৰ্টিজৰ যিটো ইনচুলেটিং ৰেজিষ্টেঞ্চ আৰু ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথৰ ওপৰতে ইলেক্ট্ৰিকেল প্ৰপাৰ্টিটো ডিপেণ্ড কৰা হয় তো ইয়াৰ পিছত আৰু আছে এপ্লাইড ভল্টেজ হওক বা তোমালোকৰ কাৰেণ্ট হওক বা তেনেকুৱা বহুত আছে কিন্তু বেছিক আমি এই দুটাৰ ওপৰতে ফ'কাছ কৰোঁ তো মই ইমানখিনি বাৰু নকওঁ ইমানখিনি ক'লে কনফিউজ হৈ যাব পাৰা ঠিক আছে দেন আমি প্ৰথমতে চাওঁ ইনচুলেশ্যন ৰেজিষ্টেঞ্চটো কেনেকৈ ভেৰি কৰে ন বা প্ৰপাৰ্টিত পৰে আমাৰ ইনচুলেটাৰ্ছৰ কাৰণে
Basically, insulation resistance, this is the property by virtue of which a material opposes the flow of electric current. Eto ame resistance to jano. For an insulating material, its value should be as high as possible. Obvious kotha, jodi tumi tar majedi flow of electric current jodi tumi resist koribo lage tetiale obviously resistance or value to as high as possible hoboi lagibo. As the resistance of any insulating material is higher, therefore when an insulating material is subjected to electrical pressure, there will be always a flow of current, however extremely small. বুজিছানে তো মেটেৰিয়েলটোৰ ৰেজিষ্টেন্সটো এনেকুৱাটো নহয় যে ইনফাইনাইট হয় তেনেকুৱাটো নহয় ইনফাইনাইট হ'লেহে তোমালোকৰ জিৰ' কাৰেণ্ট ফ্ল' কৰিব পাৰিব কিন্তু ইনফাইনাইট নহয় কিন্তু বহুত বেছি তো সেইকাৰণে তাৰ মাজেদি অকণমান হ'লেও ইলেক্ট্ৰিক কাৰেণ্ট মানে ইলেক্ট্ৰিক প্ৰেছাৰৰ কাৰণে অকণমান হ'লেও মানে ফ্ল' অফ কাৰেণ্ট থাকে কিন্তু সেইটো এক্সট্ৰিমলি স্মল হয় আৰু নেগলিজিবল হয় ঠিক আছে তো দিছ কাৰেণ্ট ইজ কল এন লিকেজ কাৰেণ্ট তো গতিকে যদি তুমি ভোল্টেজ ভি এপ্লাই কৰি আছা আৰু যদি কাৰেণ্ট আই ফ্ল' হৈ আছে তেতিয়াহ'লে ৰেজিষ্টেন্সটো আৰ ইজ ইকুৱেল টু ভি বাই অবভিয়াছলি এইবিলাক ওমছ ল দি পাই আছা এইবিলাক নিজে লিখিব পাৰিবা যদি এক্সামত আহে তো গতিকে তাৰ কাৰণে আমাৰ ইয়াৰ কাৰণে কি হয় যে তোমাৰ ৰেজিষ্টেন্সৰ ভ্যালুটো ভেৰি ভেৰি হাই হ'ব লাগে ভেৰি হাই সো দ্যাট তুমি কাৰেণ্ট ফ্ল'টো একেবাৰে মিনিমাম কৰিব পাৰা তো এইটো হ'ল তোমালোকৰ ইনসুলেশন ৰেজিষ্টেন্সৰ ওপৰত ডিপেন্ড কৰে আৰু এই ৰেজিষ্টেন্সটো কিয়ৰ ওপৰত ডিপেন্ড কৰে যেহেতু আমি জানো rho l by a নহয় জানো ৰেজিষ্টিভিটি তো rho l by a গতিকে তোমালোকৰ লেংথ বা কিছুমান যাৰ ফিজিক্যাল ষ্ট্ৰাকচাৰ এইবিলাকৰ ওপৰত ডিপেন্ড কৰিব টেম্পাৰেচাৰ মইশ্চাৰ ভোল্টেজ বা এজ এইবিলাকৰ ওপৰত ডিপেন্ড কৰে ওকে দেন নেক্সট প্ৰপাৰ্টিটো তোমালোকৰ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো চাই লওঁ এইবিলাক মেকানিক্যাল মেগনেটিক চেপ্টাৰটো পাব লাগে তোমালোকে তো এটা কি হয় ইন দ্য ফিল্ড অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এভৰি ইলেক্ট্ৰিকেল এপাৰেটাছ ইজ ডিজাইন চ' এজ টু ৱৰ্ক উইদিন আ ডেফিনিট ৰেঞ্জ অফ ভোল্টেজ নহয়নে তুমি আমি সব ইকুইপমেণ্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত আমি ইউজ কৰা সব ইকুইপমেণ্ট আমি সব ভোল্টেজ ৰেঞ্জতে আমি ইউজ কৰিব নোৱাৰোঁ পাৰ্টিকুলাৰ ভোল্টেজ ৰেঞ্জ থাকে তো গতিকে সেইটো কথাই কৈছে ইফ দ্য অপাৰেটিং ভোল্টেজ ইজ ইনক্ৰিজ গ্ৰেজুৱেলি দেন এট চাম ভেলু অফ ভোল্টেজ এ ব্ৰেকডাউন উইল অকাৰ স্পইলিং দ্য ইনসুলেশ্যন পাৰ্মানেণ্টলি তোমালোকে নিজে দেখিছা চাগে কেতিয়াবা জ্বলি যায় বা গোন্ধ ওলাই যায় নহয় ইনসুলেটৰবিলাকৰ যেতিয়া আমি এটা ভোল্টেজ আমি যেতিয়া অটো ট্ৰান্সফৰ্মাৰ ইউজ কৰোঁ থাৰ্ড সেমিষ্টাৰত তোমালোকে বহুতে জ্বলায়ো পাইছা চাগে যেতিয়া আমি অটো ট্ৰান্সফৰ্মাৰ ইউজ কৰোঁ তেতিয়া কি হয় আমি যেতিয়া ভোল্টেজৰ ভ্যালুটো হাই কৰি ৰাখোঁ তেতিয়াহ'লে কি হয় ইফালে আমাৰ ৰিঅষ্টেট বা আন ইনসুলেটিং মেটেৰিয়েল বা এমিটাৰৰ ভিতৰৰ কইলিং এইবিলাক জ্বলি যোৱাৰ চান্স থাকে তো গতিকে সেইটো কথাই কৈছে যে এটা পাৰ্টিকুলাৰ অপাৰেটিং ভোল্টেজৰ যদি তুমি থ্ৰেছহোল্ডটো যদি পাৰ কৰি যোৱা তেতিয়াহ'লে সেই ইনসুলেশ্যনটো পাৰ্মানেণ্টলি ব্ৰেক হৈ যায় বা পাৰ্মানেণ্টলি ডেমেজ হৈ যায় দ্য ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ অৰ ইলেক্ট্ৰিক ষ্ট্ৰেংথ অৰ ব্ৰেকডাউন ভোল্টেজ ইজ দেয়াৰ ফৰ দ্য মিনিমাম ভোল্টেজ হুইচ ৱেন এপ্লাইড টু এন ইনসুলেটিং মেটেৰিয়েল উইল ৰিজাল্ট ইন দ্য ডিষ্ট্ৰাকশ্যন অফ ইটছ ইনসুলেশ্যন প্ৰপাৰ্টি ডাইলেক্ট্ৰিক ইয়াতে তিনিটা নাম ইউজ কৰিছে ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ অব্লিক ইলেক্ট্ৰিক ষ্ট্ৰেংথ oblique breakdown voltage মানে তিনিটা সেম বস্তু এনেকুৱা এটা পাৰ্টিকুলাৰ পইণ্ট মই মাত্ৰ যেতিয়া ক'লোঁ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো এনেকুৱা এটা পাৰ্টিকুলাৰ পইণ্ট হয় য'ত মানে তুমি এটা মিনিমাম ভোল্টেজৰ পইণ্ট হয় হুইচ ৱেন এপ্লাইড যেতিয়া তুমি ইনসুলেটিং মেটেৰিয়েল এটাত তুমি এপ্লাই কৰা আৰু সেই ইনসুলেশ্যনটো মানে সি ডেমেজ কৰি পেলাই বা ডিষ্ট্ৰেক্ট কৰি পেলাই তো সেইটোকে আমি কওঁ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বুলি ঠিক আছে সেই মিনিমাম সেই পাৰ্টিকুলাৰ পইণ্টটোৰ আগলৈকে যিমানখিনি ইনসুলেটৰ এটাই সহ্য কৰিব পাৰে সেইটোকে আমি কওঁ ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ তাৰ পিছত সি আৰু নোৱাৰে ঠিক আছে তো এইবিলাকৰ ওপৰত আমি ডিপেণ্ড কৰে ইনসুলেটৰ এটাৰ মানে লাষ্টিং হওক বা কিবা মানে তাৰ যিটো এজ হওক ন তো তেনেকুৱা দেন তোমালোকৰ নেক্সট প্ৰপাৰ্টিটো আছিলে মেকানিক্যাল ষ্ট্ৰেংথ বা মেকানিক্যাল প্ৰপাৰ্টি ভিজুৱেল আছিলে ভিজুৱেল প্ৰপাৰ্টিটো একেবাৰে চিম্পল হয় তোমালোকে জানাই চাগে এতিয়া মানে আমি কি কৰোঁ যিবিলাক আমাৰ ইনসুলেটাৰ্ছ আছে বা আমি হাউচ ৱায়াৰিঙৰ কাৰণে যিবিলাক আমি ধৰা ৰাবাৰ বা প্লাষ্টিক ইউজ কৰোঁ তো সেইবিলাকত আমি বিভিন্ন ধৰণৰ মানে কি মানে কিছুমান
চাইন আমি ইণ্ডিকেট কৰিবলৈ বা কিছুমান পাৰ্টিকুলাৰ মানে ডেজিগনেশ্যন এটা দিবলৈ বা কিছুমান পাৰ্টিকুলাৰ লেবেলিং কৰিবলৈ আমি তাৰ মানে কালাৰ চেঞ্জ কৰোঁ ন যেনেকৈ ৰেড আছে য়েল্ল' ব্লু ব্লেক হোৱাইট এনেকুৱা বিভিন্ন ধৰণৰ আমি কালাৰিং কৰোঁ বা কেতিয়াবা এনেকুৱা হয় তোমাৰ ব্লু আৰু হোৱাইট আমি যিবিলাক কটন ইউজ কৰোঁ বা আইৰণৰ যিবিলাক কণ্ডাক্টৰ যিটো মানে ৰেপ কৰিবলৈ যিটো মানে কটন ইউজ কৰা হয় ন তোমালোকৰ ঘৰৰ ইস্ত্ৰিটোৰ যিটো কণ্ডাক্টৰটোত আমি ৰেপ কৰোঁ মানে প্লাগ পইণ্টটোত তো তাত মানে আমি ব্লু হোৱাইট বা য়েল্ল' হোৱাইট তেনেকুৱা টাইপৰ আমি কিছুমান মিক্সচাৰ অফ কালাৰ্ছ যাতে ভিজিবিলিটিটো যাতে আমি বেছি এনহেঞ্চ কৰিব পাৰোঁ তো তাৰ কাৰণে আমি বিভিন্ন কালাৰ আমি ইণ্ট্ৰডিউচ কৰোঁ তো যেনেকৈ এতিয়া ৰেড ইজ ফৰ মানে পজিটিভ আৰু ব্লেক ইজ ফৰ গ্ৰাউণ্ড পাৰ্পাছ অৰ নিগেটিভ তেনেকুৱা টাইপৰ তো গতিকে আমি বিভিন্ন ধৰণৰ ভিজিবিলিটিটোৰ ওপৰতো বহুত ডিপেণ্ড কৰে তো কিছুমান কালাৰ আমি পাৰ্টিকুলাৰ কালাৰ আমি কিছুমান পাৰ্টিকুলাৰ লেবেলিঙৰ কাৰণে আমি এছাইন কৰোঁ ঠিক আছে দেন মেকানিকেল প্ৰপাৰ্টিটো আমি তাততো ফেক্টৰ্ছ কিছুমান আছে তো মেকানিকেল প্ৰপাৰ্টিৰ আণ্ডাৰত প্ৰথম ফেক্টৰটো হ'ল মেকানিকেল ষ্ট্ৰেংথ তো সাফিচিয়েণ্ট এমাউণ্ট অফ মেকানিকেল ষ্ট্ৰেংথ পজেছ কৰিব লাগিব আৰু এইটো মানে বেছিক ৰিকুৱাৰমেণ্ট হয় ফৰ ইনচুলেটিং মেটেৰিয়েলছ most of the insulating materials have to withstand various loads during manufacture and then in the operation when used in an apparatus তো গতিকে বহুত বেছি লোড হি withstand কৰিব পৰা হ'ব লাগে তো ফৰ এক্সাম্পল যদি প্লাগ আৰু চকেটৰ এক্সাম্পলটো যদি লৈ লওঁ আমি ডমেষ্টিক এপ্লিকেশ্যনত তো তেতিয়া ৰিপিটেড অপাৰেশ্যন আমি কৰি থাকোঁ ন যদি প্লাগ আৰু চকেট যদি তুমি ইউজ কৰা তো ৰিপিটেড অপাৰেশ্যনছ আমাৰ হৈ থাকে তো গতিকে কিছুমান তো সেই যিমান অপাৰেশ্যন তুমি ধৰা ফোনৰ চাৰ্জ দিছা বা কিবা কৰিছা তো কেতিয়াবা হেং হৈ থাকে বা কেতিয়াবা এনেকুৱা হয় যে ক'ৰবাত মানে তুমি হয়তো ঢুকি পোৱা নাই কিন্তু কিবাকে মানে লগাই থৈ দিছা বা ফ্লেক্সিবিলিটিটো আছে তো মানে পকাই থৈ দিছা ক'ৰবাত তো গতিকে ইমানখিনি এপ্লিকেশ্যন সিমানখিনি লোড উইথষ্টেণ্ড কৰিব পৰা হ'ব লাগিব তোমাৰ ফোনৰ চাৰ্জটোৱে তো তেনেকুৱা তো ৰিপিটেড অপাৰেশ্যন উইথষ্টেণ্ড কৰিব পাৰিব লাগিব ষ্ট্ৰিংছ অফ ছাছপেণ্ডেড পৰ্চলিন ইনচুলেটাৰ্ছ হেভ টু বিয়াৰ এ গুড এমাউণ্ট অফ লোড তো তাকে ক'লোঁ মই যদি ষ্ট্ৰিং কিছুমান ভিতৰত তোমাৰ ইনচুলেটৰৰ ভিতৰত মানে যিবিলাক মানে ষ্ট্ৰিংছ অফ ইনচুলেটাৰ্ছ থাকে বা কেতিয়াবা এনেকুৱা হয় যে এতিয়া আমাৰ ফোনৰ চাৰ্জাৰডাল তাৰ বাহিৰৰখিনি ৰাবাৰ হয় তো কেতিয়াবা এনেকুৱা থাকে যে এনেকুৱাও চাৰ্জাৰ থাকে যে চাৰ্জাৰ হওক বা কিছুমান কেবলছ থাকে য'ত মানে এনেকুৱা থাকে অকল ওৱান ষ্ট্ৰেপ অফ ৰাবাৰ নহয় তো ফাইন ষ্ট্ৰিংছ অফ ৰাবাৰ্ছ আমি ইউজ কৰোঁ তো গতিকে কেতিয়াবা সেইবিলাক ওলাই যোৱা দেখা যায় এডালকৈ ওলাই পৰিছে তেনেকুৱা তো মানে সেইখিনি ছাছপেনশ্যন ধৰি ৰাখিব পৰাকৈ মেকানিকেল ষ্ট্ৰেংথটো তাৰ থাকিব লাগিব ঠিক আছে তো মেকানিকেল ষ্ট্ৰেংথটো একচুৱেলি টেম্পাৰেচাৰ হিউমিডিটি ভিস্কচিটি এইবিলাক ফেক্টৰ্ছৰ ওপৰত খুব ডিপেণ্ড কৰে তো বেচিকেলি টেম্পাৰেচাৰ একচুৱেলি বা ডেঞ্চিটি হওক বা মইশ্চাৰ ছাৰফেচ টেনশ্যন এইবিলাক ফেক্টৰৰ ওপৰত খুবেই ডিপেণ্ডেণ্ট হয় ঠিক আছে দেন নেক্সট তোমালোকৰ প্ৰপাৰ্টি হ'ল থাৰ্মেল প্ৰপাৰ্টি তো থাৰ্মেল প্ৰপাৰ্টি ঠিক আছে লিখি দিছোঁ এইবিলাক তোমালোকে নিজেই চকুৰ আগত দেখি থকাই বস্তু ঠিক আছে নিজে লিখিব পাৰা থাৰ্মেল প্ৰপাৰ্টি ডিপেণ্ড কৰে তোমাৰ ধৰা কিছুমান পইণ্ট এটা হ'ল মেল্টিং পইণ্ট এইটো মই ফাৰ্ষ্ট চেপ্টাৰতে কৈছিলোঁ চাগে মেল্টিং পইণ্ট দ্য মেল্টিং পইণ্ট অফ লিকুইড ডাইইলেক্ট্ৰিক ইউজড উইথ ছলিড ডাইইলেক্ট্ৰিক শুড বি ছাফিচিয়েণ্টলি হাই তো গতিকে অবভিয়াছলি যদি ইনচুলেটৰটোৱে জ্বলি যায় ন তেতিয়াহ'লেতো অবভিয়াছলি ডিৰেক্ট কণ্টেক্টত আহি আছে তোমাৰ কণ্ডাক্টৰৰ মানে ফায়াৰ বা টেম্পাৰেচাৰ তো গতিকে মেল্টিং পইণ্ট ইজ অফ দ্য ইম্পৰ্টেঞ্চ ইন স্পেচিফিক কেছ যদি কিছুমান ইনচুলেটিং কেবল হেভিলি মেল্টিং পইণ্টটো বহুত বেছি হাই হ'ব লাগে এইটো আমি ডিজায়াৰ্ড হয় মানে তো ইট ইজ ডিজায়াৰ্ড ডেট ইন দ্য এণ্টায়াৰ অপাৰেটিং টেম্পাৰেচাৰ অফ কেবল দ্য কম্পাউণ্ড মাষ্ট নট মেল্ট টু এভইড মাইগ্ৰেশ্যন অফ মাইগ্ৰেশ্যন অফ ফায়াৰ এটচেট্ৰা তো গতিকে তেনেকুৱা দেন তোমালোকৰ এইটো হ'ল তোমাৰ মেল্টিং পইণ্ট দেন নেক্সট পইণ্টটো তোমালোকৰ থাৰ্মেল এক্সপানশ্যন Thermal expansion is important because of the mechanical effects caused by thermal expansion which are due to temperature changes. In insulating materials, it should be very small. যদি তোমাৰ temperature কাৰণে যদি বস্তুটো দীঘল হৈ গৈয়ে থাকে
নহয়নে তো বস্তুটো এটা টাইমত সি ছিগি যাব এটা টাইমত সি ক্ৰমান্বয়ে পাতল হৈ গৈ এটা টাইমত ছিগি যাব তো গতিকে থাৰ্মেল এক্সপানশ্যনটো খুব বেছি মিনিমাম হোৱাটো বা স্মল হোৱাটো আমি ডিজায়াৰ কৰোঁ বা ডিজায়াৰেবল প্ৰপাৰ্টি হ'ল তো নেক্সট আছে তোমালোকৰ থাৰ্মেল কণ্ডাক্টিভিটি এইটোতো কি হ'ব লাগে জানাই thermal conductivity. An insulating material should have high thermal conductivity because the heat produced due to copper losses and dielectric losses will be dissipated to the atmosphere and will not allow rise in temperature. The thermal conductivity to tumaloko high thakibo lage jate loss to jate hi avoid koribo pare ba loss to jate hi outer atmosphere ot hi jate release koribo pare ba dissipate koribo pare aru conductor bhitor temperature jitu rise hetu jate hi mane avoid kore jate conductor bhitor temperature ketio high no hoy. So this property assumes still greater importance in high voltage apparatus where thickness of insulating is more. ठीक है. Then heat resistance. It is another property. Obvious কথা heat resistance heat to resist কৰিব পাৰিব লাগিব overheat যদি হৈ যায় তেতিয়ালে তো তোমাৰ কন্ডাক্টৰ as well as whole equipment বা device to damage কৰি আছে তো গতিকে heat resistance এবিলা কথা আছে thermal stability thermal aging তো এবিলা factors কিছুমান ইয়াতে ডিপেন্ড কৰে ঠিক আছে then তোমালোকৰ next property হল তোমালোকৰ chemical property chemical property to কিছুমান points আছে number A to hold tumalokor chemical resistance. The insulating materials are chemically affected by gas, waters, acid, alkalis and salt. ठीक है याते सारिटा factors আছে gas द्वारा affected হয় then water then acids then alkalis and salts এইবিলাক chemical দ্বাৰা insulator to affect হয় তোমালোকে ইনভাৰ্টাৰৰ যদি সোৱা ডিস্টিল ওয়াটাৰ বা আগতে যেতিয়া আমাৰ চাৰ্জাৰ আছিল তেতিয়া আমি এসিড তাত দিছিল না ব্যাটাৰীটোত তো তাৰ আশেপাশে থকা ইনসুলেটৰস বিলাক সব গলি গৈছিল নহয়নে তো এইবিলাক কেমিক্যাল মানে যিবিলাক ৰিঅ্যাকশনস থাকে সেইবিলাকক হি ৰেজিস্ট কৰিব পৰা হ'ব লাগে যাতে আদাৰ কেমিক্যালছৰ দ্বাৰা হি এফেক্টেড নহয় সো দ্যাট ইট ক্যান অলৱেজ হ্যাভ ইচ অৰিজিনাল পজিশন তো গতে সেই কাৰণে ইনসুলেটৰ বিলাকে এনেকুৱা কেমিক্যালছ বিলাক ৰেজিস্ট কৰিব পৰা ক্ষমতাটো খুবেই বেছি হাই হ'ব লাগে এটো এটা মানে প্ৰপাৰ্টি হয় ইয়াৰ then তোমালোকৰ next property যেটো আহিব এটো হল hygroscopicity okay hygroscopicity মই কৈছিল এটা নতুন টার্ম পাবা hygroscopicity টো মই অকমান পিছত ডিটেইলত ডিসকাস কৰি আছো ঠিক আছে নেক্সট তোমালোকৰ আমি পাইছিলো যে কিছুমান প্ৰপাৰ্টি না প্ৰপাৰ্টিজ আইডিয়াল ইনসুলেটিং মেটেৰিয়েলৰ কিছুমান প্ৰপাৰ্টিজ আমি ডিসকাস কৰো এতিয়া Definitely আমি পাঁচটা property পঢ়িলো যদি তোমাক এটা আইডিয়াল ইনসুলেটিং ম্যাটেৰিয়েল বনাব কয় তেতিয়ালে তুমি কি কি তাত property থকাটো তুমি বিচাৰিবা বা এক্সপেক্ট কৰিবা প্ৰথম কথাটো হল dielectric strength মানে যেটো ব্ৰেকডাউন ভোল্টেজ আছিল না dielectric strength should be as good as mica কিছুমান বস্তুৰ কম্পেয়াৰ কৰি আমি কিছুমান সেট পইণ্ট বনাইছো যে ডাইলেক্ট্ৰিক স্ট্ৰেংথ কাৰ সমান হ'ব লাগিব বা মেকানিক্যাল স্ট্ৰেংথ কাৰ নিচিনা হ'ব লাগে বা ফায়াৰ এক্সপোজাৰ টু যেটো আমি পাও তো হেতু কোনটো বস্তুৰ সমান হ'ব লাগে বা কোনটো ম্যাটেৰিয়েল সমান হ'ব লাগে তেনেকুৱা দেন মেকানিক্যাল strength as good as steel then fireproofing quality যেটো মানে ফায়ার ব্লক করা fireproofing মানে আমাৰ যে কয় waterproof fireproof তো fireproofing property to as good as silica ঠিক আছে then chemical resistance as good as platinumৰ সমান then waterproofing quality should be as good as paraffin
wax. Then তোমার ease of machining, মানে machining মানে তাক shape and size দিয়া. Ease of machining should be as good as wood. Then যেটো আমাৰ volume and surface resistivity, মানে তাক যেটো আমাৰ হেৰি কয় যদি আমি তাক মডিফাই কৰিব লাগে ন সাইজ এন্ড শেপত যদি মডিফাই কৰিব লাগে তো ভলিউম এন্ড সারফেস রেজিস্টিভিটি should be as good as sulfur. Then next property, crushing resistivity মানে তাক ক্রাশ করা ভাঙা should be as good as graphite. Sorry, not graphite, granite. আৰু লাস্ট তোমালোকৰ যদি সারফেস ফিনিশিং আমি যেটো আমি বার্নিশ কৰা বুলি কওঁ ন যেটো আমাৰ সারফেস ফিনিশিং থাকে should be as good as ebonites. তো আমি কিছুমান স্ট্যান্ডার্ড আমি অ্যাকচুয়ালি সেট কৰিছো ইনসুলেটিং ম্যাটেৰিয়েলছ বিলাকৰ কাৰণে তো সেই স্ট্যান্ডাৰ্ডটো এনেকে মিট কৰে যদি তোমাক ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ যদি এটা ইনসুলেটিং ম্যাটেৰিয়েল ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ ভাল লাগে বা কেনেকুৱা হোৱাটো বিচাৰা তেতিয়ালে তুমি কবা যে মোক মাইকাৰ নিচিনা লাগে বা মাইকাৰ নিচিনা মই ডাইলেক্ট্ৰিক ষ্ট্ৰেংথটো বনাব খুজিছো মেকানিক্যাল ষ্ট্ৰেংথ তোমাৰ ষ্টিলৰ সমান লাগে তেনেকুৱা টাইপৰ তো গতিকে ষ্টিল এটা মেকানিক্যাল ষ্ট্ৰেংথ যিমান এটা গুড ইনসুলেটৰৰো মেকানিক্যাল ষ্ট্ৰেংথ সিমানেই হ'ব লাগে দেন ফায়াৰ প্ৰুফিং ৱাটাৰ প্ৰুফিং কেমিক্যাল ৰেজিস্ট্যান্স হওক বা তোমালোকৰ সারফেস ফিনিশিং হওক বা ভলিউম আৰু যিবিলাক আমাৰ ক্ৰাশিং ৰেজিস্টিভিটি আছে এইবিলাক সব কিছুমান আমি পার্টিকুলার মেটেরিয়াল লগত কম্পেয়ার করে আমি সেট পয়েন্ট বিলাক আমি সেট কৰিছো ঠিক আছে ওকে লেটস মুভ টু ক্লাসিফিকেশন মই আগতে ক'লো যে ক্লাসিফিকেশন দুটা ক্যাটাগরিত কৰা হয় এটা হল ফিজিক্যাল স্টেটৰ ওপৰত বেস কৰি ফিজিক্যাল স্টেটৰ আমি তো জানোই ফিজিক্যাল স্টেট কি থাকে সলিড লিকুইড আৰু গ্যাস তো গটিকে অবভিয়াস কথা সলিড insulating materials, then number 2 liquid, then number 3 is gaseous or gas jekwa to gotike solid insulating material example ki hobo mica tasat porcelain asbestos slate marble bakelite rubber pvc ebilak sob polythene glass cotton silk wood jiman ase তো এবিলাক সলিডৰ ভিতৰত পৰিব লিকুইডৰ ভিতৰত কি পৰিব ভাৰ্নিশ আছে ট্ৰান্সফৰ্মাৰ অইল কেবল অইল ভিস্কাস ভ্যাসলিন সিনথেটিক লিকুইড সিলিকন ফ্লুইডস তো তেনেকুৱা এবিলাক বস্তু আমি যিবিলাক লিকুইড ষ্টেটত থাকে আৰু গ্যাসত আমাৰ কি হয় এয়াৰ হাইড্ৰোজেন নাইট্ৰোজেন হেলোজেন এনি এয়াৰ মানে তুমি যদি লৈ লোৱা এইবিলাক আমাৰ গ্যাসত পৰে ঠিক আছে তো গতিকে যিবিলাক আমাৰ ফিজিক্যাল আমি যিবিলাক ফিজিক্যাল স্টেট আমি ডিফাইন কৰো যেনে সলিড লিকুইড গ্যাস তো তেনেকুৱা হয় তোমালোকৰ ইনসুলেটিং ম্যাটেৰিয়েলৰ ক্লাসিফিকেশন নেক্সট ডিভিজন তোমালোকৰ থাৰ্মেল বেসিছত হয় মানে টেম্পাৰেচাৰ আৰু থাৰ্মেল বেসিস তো তাৰ ক্লাসিফিকেশন কিনে চাই লওঁ নাম কেইটা প্ৰথমতে কৈ দিম y আগতে o বুলি কৈছিলে এতিয়া y a e b f b f h n c 1 2 3 4 5 6 7 7টা ঠিক আছে এটা কি হয় হেটো চাব লাগিব তো y যেটো আমাৰ ইনসুলেটিং ম্যাটেৰিয়েল হয় তাৰ প্ৰপাৰ্টি হল যে হি ম্যাক্সিমাম 90 ডিগ্ৰী সেলসিয়াছলৈ হি কাম কৰিব পাৰে ম্যাক্সিমাম হি 90 ডিগ্ৰী সেলসিয়াছলৈকে হি এক্সপোজাৰ পাব পাৰে তো তাৰ এক্সাম্পল হল কটন সিল্ক পেপাৰ বা উড পিভিসি এবিলাক তো ম্যাক্স তুমি 90 ডিগ্ৰী সেন্টিগ্ৰেডত তাক কাম কৰাব পাৰিবা যেটো এ ক্লাস হয় ইনসুলেটিং ম্যাটেৰিয়েল হি 105 ডিগ্ৰী সেন্টিগ্ৰেডলৈ পাৰে তো কটন সিল্ক পেপাৰ হেবিলাকো আমি ইউজ কৰো দেন নাম্বাৰ 3 তোমালোক আছে ই তো হেতু ম্যাক্স 120 ডিগ্ৰী সেন্টিগ্ৰেডলৈ পাৰে ঠিক আছে দেন তোমাৰ বি ক্যাটাগৰীয়ে 130 দেন এফ ক্যাটাগৰীয়ে তোমালোকৰ পাৰে 155 degree centigrade then H 180 and then C above
above 180 degree centigrade. তো ইয়াৰ কাৰণে আমি মাইকা ইউজ কৰোঁ, মাইকা, পৰ্চেলিন, গ্লাছ বা কোৱাৰ্টছ এইবিলাক আমি ইউজ কৰোঁ, ঠিক আছে। তো এইবিলাক বেছড অন থাৰ্মেল এক্সপ'জাৰ। তো YAE/BFHC, তো চবৰে নিজা নিজা টেম্পাৰেচাৰ ৰেঞ্জ আছে। তো তেনেকৈ নেক্সট তোমালোকৰ যদি আমি চাওঁ যে মইশ্চাৰৰ ইফেক্ট, এটা ইনচুলেটিং মেটেৰিয়েল এটাৰ ওপৰত মইশ্চাৰে কেনেদৰে ইফেক্ট কৰে। তো সেইটো বস্তু হ'ল যে তোমালোকৰ ইলেক্ট্ৰিকেল আমি যিটো ৰেজিষ্টেঞ্চ হয় আৰু ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ যিটো হয়, তো ৱাটাৰে সদায় লৱাৰ কৰে। তো ইলেক্ট্ৰিকেল ৰেজিষ্টেঞ্চটো ল' হৈ যায় আৰু ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথটো ল' হৈ যায়। তো গতিকে ৱাটাৰৰ সেইটো এটা হেৰি মানে ডিছএডভান্টেজ হয় ফৰ ইনচুলেটিং মেটেৰিয়েল। যদি তুমি ৰেজিষ্টেঞ্চ ভেলুটো যদি ল' হৈ গৈ থাকে ইনচুলেটিং মেটেৰিয়েল এটাৰ কাৰণে, তো তাৰ মাজেদিও অবভিয়াছলি কাৰেণ্ট ফ্ল' হৈ আছে, তাৰমানে লিকেজ কাৰেণ্ট তাৰ পৰা ৰিলিজ হৈ আছে। আৰু যদি ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ আছে বা ব্ৰেকডাউন ভল্টেজটো যদি কমি গৈ আছে, তাৰমানে সি উইথষ্টেণ্ড কৰা মেক্সিমাম ভল্টেজ উইথষ্টেণ্ড কৰা প্ৰপাৰ্টিটো সি লুজ কৰি গৈ আছে ন। হেন্স মইশ্চাৰ এবজৰ্পশ্যন শুড বি এজ ল' এজ পচিবল ইন এন ইনচুলেটিং মেটেৰিয়েল। ডিউ টু মইশ্চাৰ এবজৰ্পশ্যন চাৰ্টেন কেমিকেল এণ্ড মেকানিকেল ইফেক্টছ লাইক চুৱেলিং, ৰেপিং, কৰ'শ্যন মে অকাৰ। তো আমি একচুৱেলি কিয় আমি নিবিচাৰোঁ মইশ্চাৰ এবজৰ্পশ্যনটো? বিকজ দুটা ফেক্টৰ আছে। এটা হ'ল ইট lowers resistance, then it lowers dielectric strength. তো সেইকাৰণে আমাৰ সদায় মইশ্চাৰ এবজৰ্পশ্যনটো ল' হ'ব লাগে। আৰু তাৰ কাৰণে আমাৰ কি কি ধৰণৰ মানে বেমাৰে দেখা দিয়ে? চুৱেলিং, মানে ইনচুলেটিং মেটেৰিয়েলৰ কাৰণে আৰু চুৱেলিং, ৰেপিং, দেন কৰ'শ্যন আৰু ৱেৰ এণ্ড টিয়াৰ আৰু ঠেৰ, মানে চিঙা ভঙা এনেকুৱা টাইপৰ ঠেৰ হয়। তো গতিকে নেক্সট তোমালোকৰ যিটো টাৰ্ম আছে সেইটো হ'ল তোমালোকৰ হাইগ্ৰস্কপিচিটি। হাইগ্ৰস্কপিচিটি টাৰ্মটো এনেকুৱা: দ্য মইশ্চাৰ প্ৰেজেণ্ট ইন দ্য এটমস্ফিয়াৰ কামছ ইন কণ্টেক্ট উইথ দ্য ডাইইলেক্ট্ৰিক আইদাৰ ডিউৰিং ইটছ মেনুফেকচাৰ অৰ অপাৰেশ্যন অৰ বোথ। দ্য মইশ্চাৰ কেন এফেক্ট দ্য ডাইইলেক্ট্ৰিক ইন টু ৱেজ। It acts on the surface of the insulation and it may be absorbed by the insulation. তো গতিকে নিশ্চয় গম পাইছে যিটো হাইগ্ৰস্কপিচিটি মানে প্ৰপাৰ্টি হয় সেইটো ৰিলেটেড টু দ্য মইশ্চাৰ এবজৰ্পশ্যন। চ' ইউ কেন চে ডেফিনেশ্যনটো লিখি দিছোঁ। Hygroscopicity is the tendency of a solid substance to absorb moisture from the surrounding environment. Okay, so এইটো তোমালোকৰ ডেফিনেশ্যন ফৰ হাইগ্ৰস্কপিচিটি। এইটো এটা টেণ্ডেঞ্চি হয়, ঠিক আছে। তো গতিকে এইটোতো মই মাত্ৰ অকণমান আগতে ক'লোঁ যে মইশ্চাৰটো এবজৰ্ব কৰাৰ ফলত কি হয়, ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ আৰু ৰেজিষ্টেঞ্চৰ ভেলুটো লৱাৰ হৈ যায় ন। তো গতিকে আৰু হাইগ্ৰস্কপিক এটা মেটেৰিয়েল কেতিয়া হ'ব পাৰে? যেতিয়া তুমি তাক বনাই আছা মেনুফেকচাৰিঙৰ টাইমত, নহ'লে অপাৰেশ্যনৰ টাইমত, নহ'লে দুইটা টাইমতে যদি পেলাই থৈ দিছা বস্তু এটা বা আউটাৰ এনভাইৰমেণ্টৰ লগত এক্সপ'জাৰ পাই আছে, তো তেতিয়াহ'লে দুইটা ক্ষেত্ৰতে মইশ্চাৰটো এবজৰ্ব কৰিব পাৰে, ঠিক আছে। তো গতিকে দ্য মইশ্চাৰ কেন এফেক্ট ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ অৰ ইনচুলেটৰ্ছ ইন টু ৱেজ। এটা হ'ল ইট এক্টছ অন দ্য ছাৰ্ফেচ অফ দ্য ইনচুলেটৰ আৰু ইট মে বি এবজৰ্ব বাই দ্য ইনচুলেশ্যন। তো গতিকে ছাৰ্ফেচটোত কৰিব পাৰে, নহ'লে ইনচুলেটিং মেটেৰিয়েলটোৱে নিজে এবজৰ্ব কৰি ল'ব পাৰে। মইশ্চাৰ এবজৰ্ব বাই দ্য ইনচুলেশ্যন ফ্ৰম দ্য এটমস্ফিয়াৰ এফেক্টছ অল দ্য ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজ বেডলি। However, there are insulating materials like paraffins and polythene which are non-hygroscopic. So paraffin এটা এটা ৱেক্স টাইপৰ হয়, পেৰাফিন আৰু পলিথিন। তো এইবিলাক নন হাইগ্ৰস্কপিক কিছুমান ইনচুলেটাৰ্ছ হয় যিবিলাক আমাক হেল্প কৰে ডেফিনেটলি। তো গতিকে নেক্সট তোমালোকৰ যিটো টাৰ্ম আছে সেইটো হ'ল ইম্প্ৰেগনেশ্যন। কৈ দিছোঁ কি হয়, এইবিলাক ইজি কনচেপ্ট হয়, কিছুমান জানিব লাগে। ইম্প্ৰেগনেশ্যন
ইমপ্ৰেগনেশ্যন যদি মই ডিফাইন কৰিব লাগে মই এনেকৈ ক'ব পাৰোঁ যে ইমপ্ৰেগনেশ্যন ইজ দ্য ক্লাছিক এণ্ড দ্য চিম্পলেষ্ট প্ৰচিজাৰ টু লোড এ গিভন porous support with the metal contact in the solid way or more commonly via wet impregnant. যদি এতিয়া মানে এইটো ডেফিনেশ্যনটো বাৰু কমপ্লিকেটেড হয় তো মই চিম্পল ৱেত বুজাই আছোঁ যদি এতিয়া মইশ্চাৰ কণ্টেইন কৰাৰ কাৰণে মইশ্চাৰ এবজৰ্ব কৰাৰ কাৰণে এটা ইনচুলেটিং মেটেৰিয়েল ডেমেজ হৈ যাব পাৰে বা সি আদাৰ ফেক্টৰ্ছবিলাক সি এফেক্ট কৰিব পাৰে ইলেক্ট্ৰিকেল প্ৰপাৰ্টিজবিলাক সি এফেক্ট কৰিব পাৰে তো তাৰ কাৰণে কি হয় আমি কিছুমান এনেকুৱা আমি ছাবষ্টেঞ্চ কিছুমান বা ছলিড মেটেৰিয়েল কিছুমান আমি সেই ইনচুলেটিং মেটেৰিয়েলটোৰ লগত মিক্স কৰোঁ বা সেই ইনচুলেটিং মেটেৰিয়েলটোত ইনষ্টল কৰোঁ ছ' ডেট the material or the solid that has been impregnated in the insulating material can absorb the moisture but not the insulator. তো সেই তুমি যোনটো solid তুমি insulator লগত impregnate কৰিলা তো সেই বস্তুটোহে মইশ্চাৰটো এবজৰ্ব কৰিব কিন্তু ইনচুলেটৰটোৱে এবজৰ্ব নকৰে ফলস্বৰূপে কি হ'ল ইনচুলেটৰটো বাচি গ'ল ফ্ৰম এবজৰ্বিং মইশ্চাৰ আৰু যিটো ইমপ্ৰেগনেটেড যিটো ছলিড হয় তো সি এবজৰ্ব কৰি ল'লে আৰু ইট উইল নট ডেমেজ দ্য ইনচুলেটৰ অলছ' তো এইটো এটা প্ৰচেছ হয় এইটো এটা মানে চিম্পল প্ৰচিজাৰ বুলি ক'ব পাৰা তো এতিয়া আমি ভেৰিয়াছ আমি বস্তু কিছুমান আমি ইনষ্টল কৰিব পাৰোঁ এটা হেৰিৰ লগত ইনচুলেটৰ এটাৰ লগত ছ' ডেট মানে মইশ্চাৰে যাতে এফেক্ট কৰিব নোৱাৰে তো গতিকে সেইবিলাক কিছুমান এক্সাম্পল আছে তো আমি কেনেকুৱা এটা পেপাৰ আছে এক্সাম্পলৰ কাৰণে ৰেজিনছ আছে তো তেনেকুৱা এতিয়া চ' যিবিলাক ইমপ্ৰেগনেটেড পেপাৰ ইনচুলেশ্যন হয় তো যদি তুমি এটা ইনচুলেটিং মেটেৰিয়েলৰ লগত যদি তুমি পেপাৰ কিছুমান যদি ইমপ্ৰেগনেট কৰা তেতিয়াহ'লে তাৰ কিছুমান এডভান্টেজ আহি যায় যে মেকানিকেল ষ্ট্ৰেংথটো বহুত ভাল হৈ যায় কেমিকেল ষ্টেবিলিটি আহে ইনফ্লেমেবল নহয় আৰু হাইগ্ৰস্কপিচিটি যিটো হয় সেইটো ক্ৰমান্বয়ে সি বহুতখিনিলৈকে ল' হৈ যায় তো অবভিয়াছলি আমি হাইগ্ৰস্কপিক হোৱাটো নিবিচাৰোঁ ন তো গতিকে তেনেকুৱা তো আমি পেপাৰ কিছুমান আমি ইমপ্ৰেগনেট কৰিব পাৰোঁ বা কিছুমান ধৰা ৰেজিনছ আছে ৰেজিনছ বুলি কওঁ আমি ৰেজিনছ তো ৰেজিনছ কিছুমান আমি এইবিলাক কিছুমান মানে যিবিলাক চিলিকা জেল তেনেকুৱা টাইপৰ ৰেজিনবিলাক দেখিবলৈ তো সেইবিলাক আমি নেচাৰেল ৰেজিন আছে চিন্থেটিক ৰেজিন আছে তো এইবিলাক আমি কৰিব পাৰোঁ দেন চিন্থেটিক ৰেজিনৰ ভিতৰতো তোমালোকৰ বহুত ধৰণৰ ভাগ আছে থাৰ্মোছেটিং ৰেজিনছ হওক বা কিছুমান পলিষ্টাৰিন বুলিও এটা বস্তু আছে ৰেজিনৰ ভিতৰতে আছে পলিষ্টাৰিন তো এনেকুৱা তো PVC আছে PVCৰ হেৰি ফুল ফৰ্ম কি পলিভিনাইল ক্ল'ৰাইড তো PVC এইবিলাক আমি কিছুমান বস্তু আমি ইমপ্ৰেগনেট কৰোঁ তো ইমপ্ৰেগনেটটো বেচিকেলি ইনষ্টলেশ্যন অফ চাম solid substance with the insulator so that it can absorb the moisture from the outer atmosphere without affecting the insulator. তো ইনচুলেটিং মেটেৰিয়েল এইখিনি আছে নেক্সট তোমালোকৰ যিটো চেপ্টাৰ আছে সেইটো চাগে ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ নেকি চেপ্টাৰ নম্বৰ 4টো ডাইইলেক্ট্ৰিক মেটেৰিয়েলছ তো ইয়াতো আমি ইনচুলেটাৰ্ছৰ ওপৰতে পঢ়িম তো কিছুমান প্ৰপাৰ্টি আছে ডাইইলেক্ট্ৰিক ষ্ট্ৰেংথ ডাইইলেক্ট্ৰিক লছ তো ডাইইলেক্ট্ৰিক লছৰ ডিচিপিশ্যন ফেক্টৰ্ছ বা ডাইইলেক্ট্ৰিক কনষ্টেণ্ট এনেকুৱা কিছুমান হেৰি আছে ঠিক আছে উইল কণ্টিনিউ ইন দ্য নেক্সট ভিডিঅ' অ'কে বাই বাই